নমস্কাৰ ৰাইজ, আজি হঠাতে আমি মন্দিৰলৈ ওলালোঁ। মন্দিৰ মানে দৰং জিলাত অৱস্থিত খটৰা সত্ৰালয় বুলি। যিহেতু মই কোনোদিন গৈ পোৱা নাছিলোঁ, সেয়ে বহুত আশা আছিল এদিন যাব পাৰিলে ভাল আছিল। আৰু আজি সময় সুবিধা মিলাৰ কাৰণে আমি সকলোবোৰ লগ হৈ ওলালোঁ। আৰু যি কি নহওক আমি গৈ পালোঁ খটৰা সত্ৰ, প্ৰায় 2 ঘণ্টামান লাগিলে। যিহেতু আমাৰ ঘৰৰ পৰা ভালেখিনি দূৰ। গৈ পায়ে মোৰ মনটো ভাল লাগি গ'ল ৰাইজ, কাৰণ পৰিৱেশটো বহুতেই ধুনীয়া। লগতে মোৰ মনৰ আশা পূৰণ হ'ল। ফল-মূল অকণমান ধুব লগা আছিলে, যিহেতু আমি ৰাস্তাতে কিনিছিলোঁ যাওঁতে। সেইখিনি ধুই আমি ভিতৰলৈ গ'লোঁ। তাতে ধুনীয়াকৈ দেউৰীসকলক আমি ঠগীখন আগবঢ়াই দিলোঁ। তাৰ পাছতে বাহিৰত থকা হনুমান বাবাকো আমি চাকি ধূপ জ্বলাই দিলোঁ, যিহেতু ভিতৰত চাকি জ্বলাব নিদিয়ে। চাকি জ্বলোৱা হোৱাৰ পিছতে আকৌ আমাক ফুট ল'বলৈ মাতিলে। ফুট ল'লোঁ, সেৱা কাঢ়িলোঁ। ইফালে মানুহ দেখিছেনে ৰাইজ? ভাবিছিলোঁ দেওবাৰ বুলি মানুহ কম হ'ব, ওলোটাই বেছিহে আছে। অকণমান নাম শুনিলোঁ, যিহেতু তাতে নাম ধৰি আছিলে। এইফালে আকৌ মায়ে নাম ধৰি আছে ৰাইজ। নাম ধৰা হোৱাৰ পিছত আমাক প্ৰসাদ দিলে, আমি প্ৰসাদ খালোঁ। এইফালে পাৰকেইজনী দেখিছেনে ৰাইজ? মই বুট দি আছিলোঁ কাৰণ ইমান ধুনীয়াকৈ ওচৰ আহিছে। কাছ দেখা পাম বুলি মুৰি দিছিলোঁ, কিন্তু আমাৰ ভাগ্যখনে বেয়া নেকি নাজানো। ইমান সময় ৰখাৰ পিছত আমি এটাও দেখা নাপালোঁ ৰাইজ। আৰু যি কি নহওক এইফালে আমি ঘৰ যাব ওলালোঁ, যিহেতু লঘোণ দি আহিছিলোঁ। ৰ'দটো দিয়াৰ কাৰণে গাটো বহুতেই বেয়া লাগিছে। আধা ৰাস্তাত আকৌ বৰষুণো পালোঁ। তাৰ পাছতে ৰখি আমি সকলোৱে পৰঠা খাই ল'লোঁ আৰু ঘৰলৈ বুলি উভতিলোঁ ৰাইজ। তো আজি মোৰ মিনি ভিডিঅ'টো ইমানেই আছিলে। চাই কেনেকুৱা পালে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।